নমস্কাৰ, মোৰ নাম প্ৰবীণ কুমাৰ ডেকা আৰু মঙলদৈ নিবাসী। মই 4 নম্বৰ ৱাৰ্ড নম্বৰ, যেহেতু বিজেপিৰ মডেল ৱাৰ্ড বুলি কয়, মই তাৰে নিবাসী হয়। আৰু পিছলৈ আৰু অলপ কথা ক'ম বাৰু। তাৰ পূৰ্বে মই এইটো কৈ লৈছোঁ যে শিখা শৰ্মা, এইটো মই ফেচবুকত পালোঁ। আজি যোৱাকালি মই প্ৰত্যক্ষ কৰিছিলোঁ ফেচবুকতে যে তেওঁ এটা মন্তব্য কৰিছে যে কৰিম চকৰ নামটো মুছলিমৰ নামত কিয় থাকিব, তেওঁ কোন হয়, তেওঁ সি কি হয়, বা মুছলিমৰ নামত এনে চকৰ নাম কিয় হ'ব লাগে, এই ধৰণৰ বিভিন্ন মন্তব্য কৰি ফেচবুকত মই পোষ্ট কৰা দেখিছিলোঁ। আৰু সেই পোষ্ট কৰা দেখা পাই মঙলদৈৰ এজন মই যুৱক হিচাপে, যিহেতু কৰিম চকৰ ইতিহাস আছে, ইয়াতে ৰমেশ ঘোষৰ হওক, নিতাই ঘোষৰ হওক, এনেকুৱা বিভিন্ন ধৰণৰ হোটেল বা বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে চলি তেওঁলোকে ইয়াতে কাম কাজ কৰিছে, বেপাৰ বাণিজ্য কৰি। এই চকটোৰ ইতিহাস আছে আৰু বহুত পুৰণিৰ পৰা, আমাৰ দেউতা ককাহঁতৰ দিনৰ পৰা এই চকটোৰ আমি দেখিছোঁ। আৰু সেই মৰ্মে মই ভাবিলোঁ যে এনেকুৱা ধৰণৰ যিটো বিজেপিৰ এজেণ্ট বুলি ক'ব লাগিব, যে মুছলিমৰ তেওঁলোকে নাম লৈ, মুছলিমৰ গইনা লৈ তেওঁলোকে এটা ধৰ্মীয় বিভেদৰ সৃষ্টি কৰিব খুজিছে। আৰু সেই সৃষ্টিটোক আমি মানি নলওঁ। আমি যিহেতু সমাজত সচেতন নাগৰিক হিচাপে জীয়াই থাকিব বিচাৰোঁ, আৰু লগতে আমি প্ৰতিটো ৰাইজৰ নিৰাপত্তাৰ কাৰণে সদায় চিন্তা কৰোঁ। যিহেতু কৰিম চকটো আমি সৰুৰ পৰা দেখিছোঁ, সেইবাবে মই যোৱাকালি মঙলদৈ সদৰ আৰক্ষী থানাত এখন এজাহাৰ শিখা শৰ্মাৰ নামত মই এখন এজাহাৰ দাখিল কৰিছিলোঁ। বৰ্তমান মই তেওঁলোকে মোক এতিয়ালৈ কোৱা নাই, যিহেতু এজাহাৰখন দিছোঁ, তেওঁলোকক মই অৱগত কৰিছোঁ। আৰু এই বিষয়ত হয়তো নিশ্চয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী। এইবিলাক এটা দুষ্কৃতিকাৰীৰ নিচিনা বিজেপিৰ এজেণ্ট বুলি ক'ব লাগিব। কাৰণ জাতি মাটি ভেটিৰ নামত তেওঁলোকে চৰকাৰ গইনা লৈ তেওঁলোকে এটা শ্লোগান দিয়া চৰকাৰখনে যিহেতু একো কৰিব নোৱাৰিলে, জাতিৰ নামত আজি মুছলিম হিন্দু বা উচ্ছেদকাৰীৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, উচ্ছেদ লৈছে, বা অসম চুক্তিৰ 6 নম্বৰ দফাৰ আজিলৈকে একো নহ'ল। লগতে মাটি বুলি ক'লেতো তেওঁলোকৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেতিয়া মুখ্যমন্ত্ৰী হ'ল, তেওঁলোকে 29 বিঘা মাটিৰ বন্দ্য যিখন প্ৰাইভেট স্কুল খুলি পেলালে। আজি আমি দুখিত যে এজন মুখ্যমন্ত্ৰীয়ে যদি প্ৰাইভেট স্কুলৰ মালিক হয়, চৰকাৰী স্কুলবিলাক কোনে চাব। লগতে জাতিৰ কথাটো মই ক'লোৱেই, জাতিৰ নামত বিভেদ সৃষ্টি কৰিছে। আজি মিচিংসকল হওক, বড়োসকল হওক, আজি লখিমপুৰত আপোনালোকৰ কৈৱৰ্ত দাস উপাধিৰ যিসকল মানুহ আছে, তেওঁলোকে উচ্ছেদ কৰিছে, যাৰ কাৰণে আমি দুখিত। আজি অসমবাসীৰ ৰাইজ সমগ্ৰ দুখিত। আৰু যদি মাটিৰ ফালৰ পৰা চাই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোন জেগাত মাটি নাই বুলিহে প্ৰশ্ন কৰিবলৈ, কোন জেগাত মাটি আছে বুলি আমি প্ৰশ্ন কৰিব নোৱাৰোঁ। লগতে তেখেতৰ সমববীয়াকৈ কম্পিটিশ্যন যেন চলিছে। জয়ন্তমল্ল বৰুৱাদেৱে আজি বোলে তেজপুৰত 30 বিঘা, কালি ৰঙিয়াত 29 বিঘা, এনেকৈ মাটি ক্ৰয় কৰিছে। আৰু লগতে আমাৰ দুখ লগা বিষয়, আজি আপোনালোকৰ জ্ঞাততে কথাটো কোৱাৰ আগত জ্ঞাততে মই জনাই দিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াৰ আপোনাৰ 6 মাইল পাৰ হৈ চচল পায়। এই চচলত বাউণ্ডেৰী ৱালে আপোনাৰ চাগে 2-3 কোটি টকাৰ হ'ব। অকল বাউণ্ডেৰী ৱাল, আমি ঘৰৰ কথা ক'বলৈ নাযাওঁ। এইবিলাক তেখেতে ৰাইজৰ যিহেতু একো কৰি দিব পৰা নাই, সেইকাৰণে বিভিন্ন ধৰণৰ এজেণ্ট লগাই তেওঁলোকে হিন্দু মুছলিমৰ নামত সংঘাত লগাই যাতে তেওঁলোকে নিৰ্বাচনত জয়ী হ'ব পাৰে, তাৰ এটা চল চক্ৰান্ত কৰি এইদৰে অসমৰ ৰাইজক বিভ্ৰান্তত সৃষ্টি কৰিব খুজিছে। আৰু এইখিনি আমি সাধাৰণ ৰাইজে কেতিয়াও নামানো। যিহেতু উদাহৰণস্বৰূপে মই দি আছোঁ, আমাৰ মা দেউতা বা এজন বিশেষভাৱে সক্ষম ব্যক্তি এজন যেতিয়া এটা অৰুণোদয় আঁচনি আবেদন কৰে, তেতিয়া দেখিব 1250 টকাৰ কাৰণে আজি বোলে অমুক লাগে, কালি তমুক কাগজ লাগিব, কালি মুখ্যমন্ত্ৰী আহিব, কালি অমুকত সভা আহিব, আপোনালোক যাব লাগিব। কিন্তু আপোনালোকে চাব, সেই ক্ৰাইটেৰিয়াটো দিয়া থাকিলে আপোনাৰ বছৰি 2 লাখ টকাও হ'ব নালাগিব। লগতে যদি 4চকীয়া বাহন এখন আপোনাৰ ঘৰত থাকে, কোনো পধ্যেই আপোনাৰ অৰুণোদয় আঁচনিটো আপুনি নাপাব। কিন্তু তেখেতসকল সাংসদৰ, মন্ত্ৰীৰ বা বিধায়কৰ ঘনীয়েক হোৱাৰ লগে লগে 50 লাখ টকাৰলৈকেও তেওঁলোকে ৰাজসাহাৰ্য লাভ কৰিব পাৰে। কেনেকৈ এইটো সম্ভৱ হ'ব? আমাকতো সমগ্ৰ অসমবাসী ৰাইজক তেওঁলোকে ঠগাই আছে। যেতিয়া আমি এইবিলাক কথা ধৰিম, তেওঁলোকে হিন্দু মুছলিমৰ বা জাতিভেদৰ বিবেচনা কৰি এখন সংঘাত লগাবৰ সৃষ্টি কৰাৰ চেষ্টা কৰি থাকি আমাৰ সমাজত বিভ্ৰান্তি সৃষ্টি কৰি তেওঁলোকে ইলেকশ্যনত জয়ী হোৱাৰ কাৰণে চেষ্টা চলায়। আৰু যিহেতু মই নিজৰ পৰিচয় দাঙি ধৰিছিলোঁ যে মই মঙলদৈ ৱাৰ্ড নম্বৰ 4, এটা সময়ত ঢোলে ডগৰে তালে চব বজাইছিল যে বিজেপি ৱাৰ্ড নম্বৰ 4 বিজেপিৰ এটা মডেল ৱাৰ্ড। মই সেই ৱাৰ্ডৰে ল'ৰা, যিহেতু বাসিন্দা হওঁ, মই তেতিয়া তাত এটা নলা গৈছিলে, আৰু নলাৰ পানী মানে যিহেতু 4 নম্বৰ ৱাৰ্ডত নতুনকৈ নলা গঠিত হৈছিল, আৰু নলাৰে পানী গৈ আপোনাৰ নদীত পৰাৰ কথা আছিলে।
কিন্তু সেই মুহূৰ্তত কিছুমান জেগাত আজি আপোনালোকে যদি ধৰ সংবাদ মাধ্যম বা আমাৰ উচ্চ বিষয়া যিসকল আছে তেওঁলোকে যদি প্ৰত্যক্ষ কৰে নলাবিলাক নহ'ল। এইটোক লৈ মই প্ৰশ্ন কৰিছিলোঁ তেতিয়াৰ বিজেপি হয়তো ঠিকাদাৰ তেওঁ কোনোবা বিধায়ককো সুধিছিলোঁ মই, তেতিয়া ক'লে যে এইবিলাক এতিয়া স্কিম হোৱা নাই আৰু বৰঞ্চ এইটো কৈছিলে যে এইটো এতিয়া নহয় পিছত হ'ব, যাৰ ফলত আজি বৰুৱাপাৰা 4 নম্বৰ ৱাৰ্ড বাকী হওক সমগ্ৰ 4 নম্বৰ ৱাৰ্ডেই এজাক বৰষুণ দিয়াৰ লগতে কৃত্ৰিম বানপানীৰ উৎপন্ন হয়, ফলত আমি মেচিন লগাই বৰুৱাপাৰাত পানী সিঁচিবলগীয়া অৱস্থাত পৰে। ধৰণৰ প্ৰয়োজন নাই। শিক্ষা সমাজত এটা মানে মোৰ মুখলৈ ক'বলৈ বেয়া লাগিছে আপোনালোকক, কাৰণ তেওঁলোকৰ লেখীয়া মানুহ সমাজত নথকাটো উত্তম, কাৰণ সমাজত বিশৃংখল চেষ্টা কৰি তেওঁলোকে আজি অমুকৰ লগত থাকিব, কালিতো অমুকৰ লগত থাকিব, এটা উশৃংখল চেষ্টা কৰি সমাজত শান্তি শৃংখলা ভংগ কৰি তেওঁলোকে এটা এজেণ্ট ৰূপী মানে নিজকে সজাই তেওঁলোকে হয়তো ক'ৰবাৰ পৰা মুনাফা লাভৰ হেৰিতহে থাকে। চাওক, স্থানীয় লোকে সদায়তো আমাৰ দেখিলে গমেই পাব যে কৰিমছ হওক বা মঙলদৈ সমষ্টিবাসী ৰাইজে সদায় ভাতৃত্বভাৱেৰে জীয়াই আছে, শান্তি শৃংখলা ৰক্ষা কৰি জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো ভালদৰে জীয়াই আছোঁ। ইয়াতে বিভিন্ন জাতি ধৰ্মৰ মানুহৰ সংগম হয়, ইয়াতে আহে বহে উঠে, কিন্তু কোনোবা এজন আহিব এজেণ্ট ৰূপী বিভিন্ন ধৰণৰ হিন্দু বিৰোধী, মুছলিম বিৰোধী, শিখ বিৰোধী এনেকুৱা ধৰণৰ কথা কৈ আমাৰ মাজত কেতিয়াও খেলি পিলি লগাব নোৱাৰিব, আৰু সেইখিনি লগাবৰ কাৰণে যদি কোনোবা আহে আমি সদায় সন্মুখত থিয় হ'ম, সদায় মাত দি যাম।